নমস্কাৰ ক্ৰেক আসাম এক্সাম ইউটিউব চেনেলৰ অন্য এটা ভিডিঅলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো। ভিডিঅ'টোত আগলৈ যোৱাৰ আগতে আপোনালোক সকলোকে স্বাধীনতা দিৱসৰ অলেখ শুভকামনা জনাইছো। আজিৰ ভিডিঅ'টোত আমি আগন্তুক এডিআৰই পৰীক্ষাৰ বাবে সহায়ক হোৱাকৈ কেইটামান সাধাৰণ জ্ঞানৰ অতি প্ৰয়োজনীয় প্ৰশ্নোত্তৰ লৈ আহিছো। গতিকে বেছি পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰো আহকচোন। আজিৰ ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো দিয়া আছে, হাউ মেনি ইণ্ডিয়ান ষ্টেটছ শ্বেয়াৰ বৰ্ডাৰ উইথ ভূটান? ভূটানৰ সৈতে কিমানখন ভাৰতীয় ৰাজ্যই সীমান্ত ভাগ কৰে? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ। ভূটানৰ সৈতে 4খন ভাৰতীয় ৰাজ্যই সীমান্ত ভাগ কৰে আৰু এই ৰাজ্য 4খন হ'ল অসম, অৰুণাচল প্ৰদেশ, ছিকিম আৰু পশ্চিমবংগ। নেক্সট কুৱেশ্যনটো দিয়া আছে, হু ৱাজ দ্য ফাৰ্ষ্ট ওমেন গভৰ্ণৰ অফ ইণ্ডিয়া? ভাৰতৰ প্ৰথম মহিলা ৰাজ্যপাল কোন আছিল? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি। ভাৰতৰ প্ৰথমগৰাকী মহিলা ৰাজ্যপাল আছিল সৰোজিনী নাইডু আৰু তেওঁ উত্তৰ প্ৰদেশৰ ৰাজ্যপাল আছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে, হোৱাট ৱাজ দ্য চাইল্ডহুড নেম অফ গৌতম বুদ্ধ? গৌতম বুদ্ধৰ শৈশৱৰ নাম কি আছিল? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ। গৌতম বুদ্ধৰ শৈশৱৰ নাম আছিল সিদ্ধাৰ্থ গৌতম। নেক্সট কুৱেশ্যনটো দিয়া আছে, হুইচ ইজ দ্য চাউদাৰ্ণ মোষ্ট প্লেচ অন দ্য ইণ্ডিয়ান মেইনলেণ্ড? ভাৰতৰ মূল ভূখণ্ডৰ আটাইতকৈ দক্ষিণতম ঠাই কোনখন? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ। ভাৰতৰ মূল ভূখণ্ডৰ আটাইতকৈ দক্ষিণতম ঠাইখন হ'ল তামিলনাডুৰ কন্যাকুমাৰী। নেক্সট কুৱেশ্যনটো দিয়া আছে, হুইচ ইজ দ্য চাউদাৰ্ণ মোষ্ট পইণ্ট অন দ্য ইণ্ডিয়ান মেইনলেণ্ড? ভাৰতৰ মূল ভূখণ্ডৰ আটাইতকৈ দক্ষিণতম বিন্দু কোনটো? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি। ভাৰতৰ মূল ভূখণ্ডৰ আটাইতকৈ দক্ষিণতম বিন্দুটো হ'ল ইন্দিৰা পইণ্ট আৰু এই ইন্দিৰা পইণ্ট আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জত অৱস্থিত। ভিডিঅ'টোত আগলৈ যোৱাৰ আগতে আপোনালোকক জনাব বিচাৰিছো যে স্ক্ৰীনত দিয়া থকা আমাৰ চেনেলৰ ই বুকখনত ৮,০০০তকৈও অধিক প্ৰশ্নোত্তৰ আছে, যিখন ই বুক পঢ়ি আপোনালোকে আগন্তুক এডিআৰই আৰু আসাম পুলিচৰ পৰীক্ষাত আপোনাৰ মাৰ্ক বৃদ্ধি কৰিব পাৰিব। যদিহে আপুনি এই ই বুকখন ডাউনলোড কৰি পঢ়িব বিচাৰে তেন্তে ডেছক্ৰিপশ্যনত দিয়া থকা লিংকটোত ক্লিক কৰি নাইবা আমাৰ হোৱাটছআপ নাম্বাৰত যোগাযোগ কৰি অতি কম মূল্য পে' কৰি এই ই বুকখন ডাউনলোড কৰিব পাৰে। ধন্যবাদ। নেক্সট কুৱেশ্যনটো দিয়া আছে, হুইচ ৰাউণ্ড টেবুল কনফাৰেন্স ৱাজ হেল্ড ইন 1932? 1932 চনত কোনখন ঘূৰণীয়া মেজমেল অনুষ্ঠিত হৈছিল? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি। 1932 চনত তৃতীয় ঘূৰণীয়া মেজমেল অনুষ্ঠিত হৈছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে, মীৰাবাই চানু ইজ এছ'চিয়েটেড উইথ হুইচ স্পৰ্ট? মীৰাবাই চানু কোনটো খেলৰ সৈতে জড়িত? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি। মীৰাবাই চানু ভাৰোত্তোলন নাইবা ইংৰাজীত ৱেইট লিফটিং খেলখনৰ সৈতে জড়িত। নেক্সট কুৱেশ্যনটো দিয়া আছে, হু গেভ মহাত্মা গান্ধী দ্য টাইটেল মহাত্মা? মহাত্মা গান্ধীক কোনে মহাত্মা উপাধিটো প্ৰদান কৰিছিল? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি। ৰবীন্দ্ৰনাথ ঠাকুৰে মহাত্মা গান্ধীক মহাত্মা উপাধিটো প্ৰদান কৰিছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে, ইন হুইচ ইয়াৰ ডিড দ্য নন কোঅপাৰেশ্যন মুভমেণ্ট ষ্টাৰ্ট? কোন চনত অসহযোগ আন্দোলন আৰম্ভ হৈছিল? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি। 1920 চনত অসহযোগ আন্দোলন আৰম্ভ হৈছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে, হু ৱাজ দ্য অথৰ অফ দ্য ফেমাছ বুক মেঘদূত? বিখ্যাত গ্ৰন্থ মেঘদূতৰ ৰচক কোন আছিল? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি। বিখ্যাত গ্ৰন্থ মেঘদূতৰ ৰচকগৰাকী আছিল মহাকবি কালিদাস। নেক্সট কুৱেশ্যনটো দিয়া আছে, হোৱেৰ ডিড লৰ্ড বুদ্ধা ৰিচিভ হিজ এনলাইটেনমেণ্ট? ভগৱান বুদ্ধই ক'ত জ্ঞান লাভ কৰিছিল? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি। ভগৱান বুদ্ধই বোধগয়াত জ্ঞান লাভ কৰিছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে, হু গেভ দ্য শ্লোগান ইনকলাব জিন্দাবাদ? কোনে ইনকলাব জিন্দাবাদ শ্লোগানটো দিছিল? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ। ভগত সিঙে ইনকলাব জিন্দাবাদ শ্লোগানটো দিছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে, হোৱাট ৱাজ দ্য ৰিয়েল নেম অফ স্বামী দয়ানন্দ সৰস্বতী? স্বামী দয়ানন্দ সৰস্বতীৰ প্ৰকৃত নাম কি আছিল? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ। স্বামী দয়ানন্দ সৰস্বতীৰ প্ৰকৃত নাম আছিল মূলশংকৰ তিৱাৰী। নেক্সট কুৱেশ্যনটো দিয়া আছে, হু ইজ দ্য সুপ্ৰিম কমাণ্ডাৰ অফ দ্য আৰ্ম ফৰ্চেছ ইন ইণ্ডিয়া? ভাৰতত সশস্ত্ৰ বাহিনীৰ সৰ্বোচ্চ কমাণ্ডাৰ কোন? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি। ভাৰতত সশস্ত্ৰ বাহিনীৰ সৰ্বোচ্চ কমাণ্ডাৰগৰাকী হ'ল ভাৰতৰ ৰাষ্ট্ৰপতি। নেক্সট কুৱেশ্যনটো দিয়া আছে, হুইচ ভিটামিন ইজ ৰিচ ইন আমলা? আমলখিত কোনটো ভিটামিন প্ৰচুৰ পৰিমাণে থাকে?
ইয়াত দিয়া থকা অপশ্যন 4 টিৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি আমলখিত প্ৰচুৰ পৰিমাণে থকা ভিটামিন বিধৰ নাম হ'ল ভিটামিন চি নেক্সট কুৱেশ্যনটো দিয়া আছে হু ৱাজ দ্য প্ৰাইম মিনিষ্টাৰ অফ ব্ৰিটেইন এট দ্য টাইম অফ ইণ্ডিয়াছ ইণ্ডিপেণ্ডেন্স ভাৰতবৰ্ষৰ স্বাধীনতাৰ সময়ত ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী কোন আছিল ইয়াত দিয়া থকা অপশ্যন 4 টিৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ ভাৰতবৰ্ষৰ স্বাধীনতাৰ সময়ত ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী আছিল ক্লিমেণ্ট এটলি নেক্সট কুৱেশ্যনটো দিয়া আছে চণ্ডীগড় ইজ দ্য কেপিটেল অফ হুইচ ইণ্ডিয়ান ষ্টেট চণ্ডীগড় ভাৰতৰ কোনখন ৰাজ্যৰ ৰাজধানী ইয়াত দিয়া থকা অপশ্যন 4 টিৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি চণ্ডীগড় ভাৰতৰ পঞ্জাৱ আৰু হাৰিয়ানা ৰাজ্য দুখনৰ ৰাজধানী আৰু ইয়াৰ লগতে চণ্ডীগড় কেন্দ্ৰীয় শাসিত অঞ্চলখনৰ ৰাজধানী নেক্সট কুৱেশ্যনটো দিয়া আছে হুইচ চিটি ইন ইণ্ডিয়া ইজ নন এজ দ্য চিটি অফ ডায়মণ্ডছ ভাৰতৰ কোনখন চহৰক হীৰাৰ চহৰ বুলি জনা যায় ইয়াত দিয়া থকা অপশ্যন 4 টিৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি ভাৰতৰ গুজৰাট ৰাজ্যখনৰ চুৰাট চহৰখনক হীৰাৰ চহৰ বুলি জনা যায় নেক্সট কুৱেশ্যনটো দিয়া আছে হুইচ ইণ্ডিয়ান চিটি ইজ নন এজ দ্য চিটি অফ লেকছ ভাৰতৰ কোনখন চহৰক হ্ৰদৰ চহৰ বুলি জনা যায় ইয়াত দিয়া থকা অপশ্যন 4 টিৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি ভাৰতৰ ৰাজস্থান ৰাজ্যখনৰ উদয়পুৰ চহৰখনক হ্ৰদৰ চহৰ বুলি জনা যায় নেক্সট কুৱেশ্যনটো দিয়া আছে হুইচ ইণ্ডিয়ান চিটি ইজ নন এজ দ্য অৰেঞ্জ চিটি অফ ইণ্ডিয়া ভাৰতৰ কোনখন চহৰক ভাৰতৰ কমলাৰ চহৰ বুলি জনা যায় ইয়াত দিয়া থকা অপশ্যন 4 টিৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি ভাৰতৰ মহাৰাষ্ট্ৰ ৰাজ্যখনৰ নাগপুৰ চহৰখনক ভাৰতৰ কমলাৰ চহৰ বুলি জনা যায় নেক্সট কুৱেশ্যনটো দিয়া আছে দ্য ফেমাছ নল সৰোবৰ লেক ইজ লোকেটেড ইন হুইচ ষ্টেট বিখ্যাত নল সৰোবৰ হ্ৰদ কোনখন ৰাজ্যত অৱস্থিত ইয়াত দিয়া থকা অপশ্যন 4 টিৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি বিখ্যাত নল সৰোবৰ হ্ৰদ ভাৰতৰ গুজৰাট ৰাজ্যখনত অৱস্থিত নেক্সট কুৱেশ্যনটো দিয়া আছে হুইচ ইণ্ডিয়ান চিটি ইজ নন এজ দ্য পেৰিছ অফ দ্য ইষ্ট ভাৰতৰ কোনখন চহৰক পূবৰ পেৰিছ বুলি জনা যায় ইয়াত দিয়া থকা অপশ্যন 4 টিৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি ভাৰতৰ পুডুচেৰী চহৰখনক পূবৰ পেৰিছ বুলি জনা যায় নেক্সট কুৱেশ্যনটো দিয়া আছে হুইচ কাউণ্ট্ৰি শ্বেয়াৰ্ছ দ্য লংগেষ্ট বৰ্ডাৰ উইথ ইণ্ডিয়া ভাৰতৰ সৈতে আটাইতকৈ দীঘল সীমাৰেখা ভাগ কৰা দেশ কোনখন ইয়াত দিয়া থকা অপশ্যন 4 টিৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি ভাৰতৰ সৈতে আটাইতকৈ দীঘল সীমাৰেখা ভাগ কৰা দেশখন হ'ল বাংলাদেশ নেক্সট কুৱেশ্যনটো দিয়া আছে দ্য ব্লু মাউণ্টেইন পিক ইজ লোকেটেড ইন হুইচ ষ্টেট অফ ইণ্ডিয়া নীলা পৰ্বতৰ শৃংগ ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত ইয়াত দিয়া থকা অপশ্যন 4 টিৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ নীলা পৰ্বতৰ শৃংগ ভাৰতৰ মিজোৰাম ৰাজ্যখনত অৱস্থিত ইয়াৰে আগৰ ভিডিঅ'টোত আপোনালোকক সোধা প্ৰশ্নটো আছিল হুইচ অ'চেন ইজ এছ শেপড কোনখন মহাসাগৰ ইংৰাজী এছ আকৃতিৰ ইয়াত দিয়া থকা অপশ্যন 4 টিৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি আটলান্টিক মহাসাগৰখন ইংৰাজী এছ আকৃতিৰ আজিৰ ভিডিঅ'টোত এইখিনি প্ৰশ্ন আছিল যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে ভিডিঅ'টোত এটা লাইক কমেণ্ট আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব ধন্যবাদ